সো থার্ড নাম্বার কুৱেশ্যনটো হৈছে ৰাইট দ্য ফলোয়িং সেট ইন roster ফৰ্ম মানে আমাৰ সেট বিল্ডাৰ ফৰ্ম দিয়া আছে আমি roster ফৰ্মত লিখিব লাগে যিকিটা আছে সাপোজ 6টা কুৱেশ্যন দিয়া আছে ইয়াত 6টা কি হল আমাৰ গোটেইখিনি কিন্তু এইটো সেট বিল্ডাৰ ফৰ্মত দিয়া আছে এইবিলাক সব সেট বিল্ডাৰ ফৰ্মত দিয়া আছে সো আমি কি কৰিব লাগে roster ফৰ্মখিনি লিখিব লাগে ঠিক আছে সো ওৱান বাই ওৱান আমি গোটেইখিনি কৰিম ঠিক আছে সো মই সলিউশন দি আছো সাপোজ সলিউশন লিখি ললো জাস্ট লিখি ললো তাৰ পিছত কি হল কুৱেশ্যন নম্বৰ 1 2 কৰিম কুৱেশ্যন নম্বৰ 1 ঠিক আছে সো কুৱেশ্যন নম্বৰ 1 কি আছে সোয়া সেট এ দিয়া আছে x such that x is an integer and x equal to or greater than -3 and less than 7 মানে কি হল আমার x2 কি আছে equal to বা greater than -3 কিন্তু less than 7 ঠিক আছে সো এটি আমি একটা roster form বানাম সো সাপোজ সেট a আছে a দি দিলু ঠিক আছে roster form যেটো ফরম্যাট হয় কার্লি ব্রেকেট দি দিলু তেনহলে কি হ'ব x2 কি হ'ব সো -3 সমানো আছে দেন আমি এইটো -3 লব লাগিব ঠিক আছে তাৰ পিছত কি -2 লব লাগিব ঠিক আছে -1 লব লাগিব দেন 0 লব লাগিব তাৰ পিছত কি হল 1 2 3 4 5 and 6 less than 7 therefore we take only up to 6 only ঠিক আছে সো এইটো আমাৰ roster form হ'ব যেটো কোৱেশ্চন নম্বৰ দিয়া আছে সেট বিল্ডাৰ ফৰ্মৰ এইটো roster form হৈ যাব সো ফাৰ্স্ট নম্বৰ কোৱেশ্চন কমপ্লিট হল দেন আমি লম সেকেন্ড নম্বৰ কোৱেশ্চন নেক্সট হ'ব আমাৰ থাৰ্ড নম্বৰ সো থাৰ্ড নম্বৰ কি দিয়া আছে সো থাৰ্ড নম্বৰত দিয়া আছে set c x such that x is a two digit natural numbers such that the sum of its digit is 8 কি কোৱা হৈছে আমাৰ x টো এটা টু ডিজিট নম্বৰ হয় আৰু যেতিয়া আমি টু ডিজিট কেটা সাম কৰিম কি হ'ব 8 হ'ব ঠিক আছে সাপোজ ধৰি লোৱা টু ডিজিট নম্বৰ এটা ললো 17 ঠিক আছে 17 ঠিক আছে যেতিয়া আমি ডিজিট দুটা কি কৰিম সাম কৰিম সাপোজ 1 + 7 কি হ'ব 8 হৈ যাব সো এনেকুৱা নম্বৰৰ সেট ঠিক আছে তো এনেকুৱা নম্বৰৰ সেট আমি লব লাগে দেন কি হ'ব সোৱা মই 1 বাই 1 কৰি আছো সাপোজ আমি সেট নেমটো লৈ ললো c হ'ব টু ডিজিট নম্বৰ সো স্টার্ট হ'ব আমাৰ টু ডিজিটৰ পৰা সো ফার্স্ট যদি মই 17 হ'ব ঠিক আছে তাৰ পিছত 21 ৰ পৰা বা 20 ৰ পৰা স্টার্ট কৰিলে কি হ'ব 2 6 হ'ব ঠিক আছে 2 6 হ'ব তাৰ পিছত মই 3 ৰ পৰা লও তেনহলে কি হ'ব 3 5 হ'ব ঠিক আছে 4 ৰ পৰা যদি লও দেন 4 in 4 + 4 8 হ'ব ঠিক আছে তাৰ পিছত মই 5 4 পৰা লও মানে 50 পৰা যদি স্টার্ট কৰো কি হ'ব 5 + 3 8 হ'ব ঠিক আছে মই যদি 60 ৰ পৰা স্টার্ট কৰো কি হ'ব 6 + 2 8 হ'ব ঠিক আছে তাৰ পিছত মই 70 ৰ পৰা স্টার্ট কৰো 7 প্লাস কিমান হ'ব 1 হ'ব ঠিক আছে যদি মই 8 ৰ পৰা স্টার্ট কৰো মানে 18 ৰ পৰা 80 ৰ পৰা স্টার্ট কৰো কি হ'ব ইয়াত 8 আছে 8 ৰ লগত মই কিমান দিব পাৰো 0 দিলে হৈ যাব তাৰ পিছত যদি মই 90 লও 90 কিন্তু নহব কাৰণ 90 লগত প্লাস কৰিলে নহব দেন আমাৰ কি হ'ব 80 লৈকে হ'ব ঠিক আছে সো মই কি কৰো ব্ৰেকেট ক্লোজ কৰি দিও আৰু এইটোৱে আমাৰ आंसर হ'ব মানে roster form হ'ব কোৱেশ্চন নম্বৰ 3 ৰ roster form এইটোৱে হ'ব ঠিক আছে তাৰ পিছত হল আমাৰ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ৰ সলিউশনটো কি হ'ব কোৱেশ্চনটো দিয়া আছে set d x such that x is a prime number is divisor of 60 কি কোৱা হৈছে আমাৰ x টো এটা প্ৰাইম নম্বৰ আৰু x টো হল ডিভিজৰ অফ 60 ঠিক আছে সো এইটো আমি লম কি হল ইয়াত হ'ব আমাৰ সেট নামটো হ'ব d name of the set is d then আমি curly bracket লৈ লম তাৰ পিছত আমি এলিমেন্টস কেটা লিখিম সো আমি যদি 60 ৰ ডিভিজৰ বিলাক উলিয়া ল কি হ'ব সোয়া 60 ৰ ডিভিজৰ কি হ'ব 1 হ'ব ঠিক আছে 2 হ'ব ঠিক আছে 3 হ'ব ঠিক আছে 4 হ'ব ঠিক আছে 6 হ'ব ঠিক আছে 7 নহয় 8 নহয় তাৰ পিছত কি হ'ব 10 হ'ব ঠিক আছে 10 হ'ব তাৰ পিছত কি হ'ব 12 হ'ব ঠিক আছে তাৰ পিছত আমাৰ 15 হ'ব ঠিক আছে এই কেটা হৈছে ডিভিজৰ কিন্তু আমাক কি কোৱা হৈছে x is a prime number হ'ব লাগিব আৰু ডিভিজৰ হ'ব লাগিব সো এই কেটা তো আমাৰ ডিভিজৰ হৈ গৈছে কিন্তু ইয়াৰ পৰা প্ৰাইম কি হ'ব হেতু উলিয়াব লাগিব সো আমাৰ প্ৰাইম কি হ'ব 2 প্ৰাইম নম্বৰ হ'ব 3 প্ৰাইম নম্বৰ হ'ব 4 নহব ঠিক আছে 6 নহব 10 নহব 12 নহব and 15 নহব ঠিক আছে দেন আমাৰ কি হ'ব তেনেহলে 2 and 3 আমাৰ आंसर হ'ব ঠিক আছে এখিনি কি হ'ব 2 হ'ব and 3 হ'ব দুটা এলিমেন্টস হ'ব টু ডিজিট নহয় দুটা এলিমেন্টস হ'ব ঠিক আছে সো আমাৰ কোৱেশ্চন নম্বৰ 4 টো কমপ্লিট হৈ গল দেন আমি কৰিম কোৱেশ্চন নম্বৰ 5 সো 5 ত কি দি আছে সোয়া কোৱেশ্চন নম্বৰ 5 ত দি আছে set e the set of all letters
ৱৰ্ড ট্ৰিগনোমেট্ৰি ঠিক আছে ট্ৰিগনোমেট্ৰি যিটো ৱৰ্ড দিয়া আছে এই ৱৰ্ডত এটা ছেট বনাব লাগে ঠিক আছে চ' কেনেকৈ বনাব পাৰোঁ আমি ল'ম কি ই ছেটৰ নামটো ল'লোঁ ই কাৰ্লি ব্ৰেকেট দি দিলোঁ তাৰপিছত কি হ'ব এলিমেণ্টছ কেইটা কি হ'ব চোৱা আমাৰ টি2 হ'ব ঠিক আছে আৰ হ'ব ঠিক আছে আই হ'ব ঠিক আছে জি হ'ব ঠিক আছে অ' হ'ব ঠিক আছে এন হ'ব তাৰপিছত আৰু অ' আহিল কিন্তু আমাৰ ৰিপিট কিন্তু নহ'ব আমাৰ এলিমেণ্টছ কেইটা ৰিপিট নহ'ব দেন আমি অ' এতিয়া নলওঁ ঠিক আছে যিটো এই ইয়াত যিটো আমাৰ অ' আছে এই অ'টো আমি কিন্তু নলওঁ কাৰণ এইটো ৰিপিট হৈ আছে দেন আমি এম ল'ম কাৰণ এম এতিয়ালৈকে হোৱা নাই এম ল'ম তাৰপিছত ই হোৱা নাই ই ল'ব পাৰিম তাৰপিছত টি আমাৰ অলৰেডি লোৱা হৈ গৈছে টি আমি নলওঁ ঠিক আছে আৰ আমাৰ অলৰেডি লোৱা হৈ গৈছে আমি আৰ নলওঁ আমি ল'ম কি ৱাইটো ল'ম এণ্ড কাৰ্লি ব্ৰেকেট ক্ল'জ কৰি দিলোঁ আমাৰ এইটো হৈ গ'ল মানে ৰোষ্টাৰ ফৰ্মত হৈ গ'ল আৰু আমাৰ এলিমেণ্টছ কেইটা এইকেইটা আহিল এলিমেণ্টছ ঠিক আছে চ' আমাৰ কুৱেশ্যন নম্বৰ 5টো কমপ্লিট হ'ল আমি কুৱেশ্যন নম্বৰ 6টো কৰিম নেক্সট পেজত ঠিক আছে কুৱেশ্যন নম্বৰ 6 কি দিয়া আছে ছেট এফ the set of all letters in the word better ঠিক আছে এই better যেটো word আছে এই wordৰ set বনাব লাগে সো আমি নেক্সট পেজত যাম সো आंसर আমাৰ কি হ'ব 6 নম্বৰ কোৱেশ্চনৰ आंसर হ'ব সো আমাৰ কি দিয়া আছে wordটো দিয়া আছে b e t e r ঠিক আছে সো এই wordটোৰ আমি set বনাম সো set আমাৰ কি আছে set nameটো দিয়া আছে f দি দিলো কাৰ্লি ব্ৰেকেট আমি কি লম এলিমেন্টস কি হ'ব আমাৰ b হ'ব ঠিক আছে ই হ'ব ঠিক আছে টি হ'ব ঠিক আছে নেক্সট টি2 নহয় কিয় নহয় কাৰণ ৰিপিট হৈ যাব তাৰপিছত ই আছে ই2 নহয় কাৰণ অলৰেডি ই লোৱা হৈছে দেন কি হ'ব আমাৰ আৰ হৈ যাব আৰ ঠিক আছে দেন ক্লোজ কৰি দিলো আমাৰ সেট হৈ গ'ল মানে আমাৰ কোৱেশ্চন নম্বৰ 3 কমপ্লিট হৈ গ'ল ঠিক আছে সো আমি নেক্সট কোৱেশ্চন নম্বৰ কৰিম কোৱেশ্চন নম্বৰ 4 কৰাৰ কাৰণে আমি যাম নেক্সট পেজত ঠিক আছে